গহিপাত সায়েন্সৰ এই প্লেটফৰ্মলৈ মই প্ৰাঞ্জলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 11ৰ এটা গুৰুত্বপূৰ্ণ চেপ্টাৰ চেল দ্য ইউনিট অফ লাইফ। এই চেপ্টাৰটো ইতিমধ্যে আমি দুটা খণ্ড দুটা ভাগ ইতিমধ্যে আমি আমাৰ চেনেলত মানে আপলোড কৰিছোঁ। যদি আপোনালোকে চোৱা নাই চাব পাৰে। ইয়াত আমি মেইনলি কোনখিনি কণ্টেণ্ট পঢ়ি আছোঁ, আমি 11ৰ যিখিনি আমাৰ চিলেবাছ বা আমাৰ ক্লাছ 11ৰ যিখিনি আমাৰ কণ্টেণ্ট দিয়া আছে তাৰ ওপৰত ভিত্তি কৰি আমি পঢ়ি আছিলোঁ। অৰ্থাৎ আমাৰ ফাৰ্ষ্ট ভিডিঅ'টোত আমি কি কৰিছোঁ, হোৱাট ইজ চেল, কোষনো কাক বোলে, ইয়াৰ কি মানে যিখিনি বিৱৰণ সেই সম্পৰ্কে আমি আলোচনা কৰিছোঁ। চেল থিয়ৰী যিসমূহ কোষ মতবাদ আছে সেই সম্পৰ্কে আমি কি কৰিছোঁ ইয়াত আলোচনা কৰিছোঁ। তাৰে সেই প্ৰথম ভিডিঅ'টোত আমি এন অভাৰভিউ অফ চেল, যে চেল এটা দেখিবলৈ কেনেকুৱা, ইয়াৰ মানে কেনেকুৱা ধৰণৰ হ'ব পাৰে সেই সম্পৰ্কে আমি কি কৰিছোঁ সেই ফাৰ্ষ্ট ভিডিঅ'টোত আমি মানে ডিছকাশ্যন কৰিছোঁ। যিটো আমাৰ ছেকেণ্ড ভিডিঅ' আছিল তাত আমি কি কৰিছোঁ, এই প্ৰকেৰিঅটছৰ আমি এটা পাৰ্ট, অৰ্থাৎ আমি প্ৰকেৰিঅটছৰ বিষয়ে প্ৰকেৰিঅটছ অৰ্থাৎ প্ৰকোকেন্দ্ৰীয় কোষনো কি হয় সেই সম্পৰ্কে আমি মানে প্ৰথম অৰ্থাৎ আমাৰ যিটো ছেকেণ্ড ভিডিঅ' তাত আমি ডিছকাশ্যন কৰিছোঁ। আৰু আমি তাৰে প্ৰকেৰিঅটছৰ যিখিনি ৰৈ যোৱা পাৰ্ট, অৰ্থাৎ যিখিনি আপোনাৰ আমাৰ মানে ৰিমেইনিং পাৰ্ট আছে সেইখিনি আমি আজি ডিছকাছ কৰিম। অৰ্থাৎ আজি আমি আমাৰ এই যিটো প্ৰকেৰিঅটিক পাৰ্ট আছে আমি আজিৰ এই ভিডিঅ'টোত আমি কি শেষ কৰিব চেষ্টা কৰিম। গতিকে যদি আপোনালোকে এই ভিডিঅ'সমূহ চোৱা নাই, অৰ্থাৎ আগৰ ভিডিঅ'সমূহ যদি আপোনালোকে চোৱা নাই সেইসমূহ আপোনালোকে চাই লওক, নহ'লে এই টপিকসমূহ বা এই ভিডিঅ'সমূহ বুজিব অকণমান দিগদাৰ হ'ব। মানে চিৰিয়েলি নাচালে মানে অকণমান মানে কনচেপ্টটো লোৱাটো অকণমান দিগদাৰ হয়। গতিকে আমি ফাৰ্ষ্ট মানে ভিডিঅ'টো মানে ছেকেণ্ড ভিডিঅ'টোত আমি কি কৈছিলোঁ যে প্ৰকেৰিঅটছসমূহৰ আমি বিভিন্ন ধৰণৰ ভাগ থাকে। ভাগ মানে ষ্ট্ৰাকচাৰটোৰ কথা কৈছোঁ, যে কি হয় তাত আমি কি দেখা পাওঁ, কিছুমান গ্লাইক'কেলিক্স দেখা পাওঁ। গ্লাইক'কেলিক্সৰ ভিতৰত আমি কি দেখিবলৈ পাওঁ, চেল ৱাল দেখিবলৈ পাওঁ। চেল ৱালৰ ভিতৰত আমি কি দেখা পাওঁ, চেল মেমব্ৰেইন দেখিবলৈ পাওঁ। তাৰ ভিতৰত আমি ৰাইব'জম দেখিবলৈ পাওঁ। তাৰে বাহিৰত আমি কি দেখা পাওঁ, এটা ফ্লেজেলা দেখিবলৈ পাওঁ, পিলি দেখিবলৈ পাওঁ। এইসমূহ বিষয়ে আমি তাৰে মানে যিসমূহ আউটাৰ লেয়াৰ বা তাৰ চেল এনভেলপ সেই সম্পৰ্কে আমি আলোচনা কৰিলোঁ। আজি আমাৰ যিখিনি ৰিমেইনিং পাৰ্ট ৰৈ যোৱা পাৰ্ট সেই সম্পৰ্কে আমি আলোচনা কৰোঁ হওক। যে এই ষ্ট্ৰাকচাৰটো নিশ্চয় আপোনালোকৰ মনত আছে, মই দেখাইছিলোঁ। এই ষ্ট্ৰাকচাৰটো চাওক, এই যিটো পাৰ্ট আছে এই পাৰ্টটোক আমি কি বুলি কওঁ, আমি কওঁ আপোনাৰ এই যিটো আপোনাৰ কি আছে বেক্টেৰিয়েল ফ্লেজেলাম, অৰ্থাৎ আমি ফ্লেজেলা বা ফ্লেজেলাম বুলি আমি কি কওঁ। ইয়াৰ কাম কি, সহজভাৱে ক'বলৈ গ'লে যে আমি আপোনালোকে নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা নাও চলোৱা দেখা পাইছে আমাৰ নদীত বা ক'ৰবাত নহয় হ'লেও, যে নদীত কি হয় যে এনেকুৱা কি থাকে এডাল, যেতিয়া মানে নাও চলাই বঠা এডাল থাকে, সেইডালে এনেকৈ কি কৰে পানীত নাবিকে কোবাই কোবাই কি কৰে নাওখন আগুৱাই লৈ যায়। ঠিক সেইদৰে এই ফ্লেজেলামডালেও কি কৰে, ইয়াক আপোনাৰ এনেকৈ মানে মুভমেণ্টৰ থ্ৰুদি কি কৰে, এই চেলসমূহক মুভ কৰাত সহায় কৰে। এই ফ্লেজেলাডালক আমি তিনিটা ভাগত আমি চাব পাৰোঁ। অৰ্থাৎ আমি যদি ভালকৈ মাইক্ৰস্কোপত চাওঁ আমি কি কৰোঁ, ইয়াক তিনিটা ভাগ দেখা পাম। যে কি দেখা পাম, আমি এই যিখিনি তলৰ পাৰ্ট আছে এইখিনিক আমি কি ক'ম, আমি মানে বেচেল বডি, আমি এইখিনি ক'ম আপোনাৰ বেচেল বডি। অৰ্থাৎ আমি এই পাৰ্টখিনিক আমি কি দেখা পাম, বেচেল বডি বা আমি মানে মটৰ ডিভাইচ বুলি আমি ক'ম এইখিনিক আপোনাৰ। ইয়াৰে পিছৰ যিখিনি পাৰ্ট আছে, অৰ্থাৎ এই যিখিনি য'ত লাগি আছে আপোনাৰ এনেকৈ এই লাগি থকা পাৰ্টখিনিক আমি কি বুলি কওঁ, হুক বুলি কওঁ। আৰু বাকীখিনি পাৰ্টক আমি কি বুলি কওঁ, ফিলামেণ্ট বুলি কওঁ। অৰ্থাৎ আমি এই ফ্লেজেলাক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ, বা ইয়াৰ ষ্ট্ৰাকচাৰটো আমি তিনিটা ভাগত চাব পাৰোঁ। কি হৈছে, বেছ, হুক আৰু কি আছে ফিলামেণ্ট। যে এই যিবিধ মানে এই যিটো আপোনাৰ ফ্লেজেলা আছে ই কি হয়, একবিধ কি প্ৰটিন, ফ্লেজেলিন প্ৰটিন নামৰ প্ৰটিনবিধেৰে, এই ফ্লেজেলিন প্ৰটিনবিধেৰে কি হয় ফ্লেজেলা গঠন হয়। আৰু নেক্সট কেছ চাওক, ইট অলছ' অফেন ফাংচন এজ এ চেঞ্চৰী অৰ্গেনেলি, যে ই কি চেঞ্চৰী অৰ্গেন হিচাপে কি কৰে, যিসমূহ মানে প্ৰকেৰিঅটছ আছে তাক কি কৰে, চেঞ্চৰী অৰ্গেন হিচাপে কাম কৰে আপোনাৰ। আৰু ইয়াৰ মেইন কাম হৈছে কি আপোনাৰ হেল্পছ ইন লোক'মোশ্যন, যে ইয়াক মুভমেণ্টত সহায় কৰে। গতিকে এইখিনি আমাৰ মানে মেইনলি জানিবলগীয়া। ইয়াত ষ্ট্ৰাকচাৰসমূহ যথেষ্ট কমপ্লেক্সভাৱে দিয়া আছে যদিও আমি ইমান জনাটো দৰকাৰ নাই। আমাৰ এই এল ৰিং, পি ৰিং এইবিলাক আমাৰ জনাটো দৰকাৰ নাই। আমাৰ ক্লাছ 12ৰ কাৰণে আমি ক্লাছ 11ৰ কাৰণে বেছ, হুক, তাৰপিছত আৰু এই ফিলামেণ্ট, অৰ্থাৎ এই একেবাৰে যিটো আপোনাৰ তলৰ পাৰ্ট যিটো তাক আমি কি বুলি কওঁ, আমি এই পাৰ্টটোক আমি বেছ বুলি ক'ম। য'ত লাগি থাকে এনেকৈ অকণমান আপোনাৰ তাক আমি কি বুলি ক'ম, তাক আমি ক'ম আপোনাৰ হুক বুলি ক'ম। আৰু ইয়াক আমি কি বুলি ক'ম, ফিলামেণ্ট বুলি আমি ক'ম। এইখিনি বস্তু আপোনালোকে মনত ৰাখিব যে এই প্ৰকেৰিঅটছৰ যি এডাল ফ্লেজেলা আছে, এই ফ্লেজেলাডালত আপোনাৰ আমি তিনিটা পাৰ্ট পালোঁ, বেছ, হুক আৰু ফিলামেণ্ট। ই কিহৰ দ্বাৰা ফৰ্মেশ্যন হয়, ই আপোনাৰ
ফ্লেজেলিন নামৰ এবিধ প্ৰটিনৰ দ্বাৰা ফৰ্মেশ্যন হয় আৰু কি কাম কৰে সেন্সৰি অৰ্গেন হিচাপে কাম কৰে আৰু লোকমোচনত সহায় কৰে এই বস্তুটো আপোনালোকে মনত ৰাখিব নেক্সট আমাৰ যেটো অৰ্গেনেল আছে সেইটো হৈছে আপোনাৰ পিলি সেয়া হৈছে কি আমাৰ পিলি এই যিবিলাক সৰু সৰু ষ্ট্ৰাকচাৰ আপোনালোকে দেখা পাইছে এই যিবিলাক পিলি আছে কিবিলাক হৈছে কি পিলি এই পিলিবিলাকো আপোনাৰ মানে মুভমেণ্টত যথেষ্ট সহায় নকৰে কিন্তু ইহঁতৰ স্পেচিফিক কাম আছে চাওক কি দিয়া আছে যে মানে এইবিলাক কি হয় আপোনাৰ হেয়াৰ লাইক ষ্ট্ৰাকচাৰ অৰ্থাৎ আমাৰ চুলি সদৃশ মানে কিছুমান ষ্ট্ৰাকচাৰ যে মানে যিদৰে আমাৰ মানে চুলি আছে এই চুলিৰ দৰে বেক্টেৰিয়াৰ বা মানে প্ৰকাৰেশ্যন সহজ ভাষাত ক'বলৈ গ'লে আপোনালোকে চুলি টাইপ মানে ভাবিব পাৰে আৰু এইবিলাক কি হয় যিবিলাক সৰু সৰু পিলি আছে অৰ্থাৎ শ্বৰ্টাৰ পিলি আছে এইবিলাকক আমি কি বুলি কওঁ ফিম্ব্ৰি বুলি কওঁ নহয় যে যিবিলাক শ্বৰ্টাৰ পিলি আছে তাক আমি কি বুলি কওঁ ফিম্ব্ৰি বুলি কওঁ আৰু ইহঁত সাধাৰণতে কিমান দীঘল হয় 6 পৰা 7 নেনোমিটাৰ ইমানখিনি ইহঁতৰ কি হয় মানে ডায়ামিটাৰ হয় এই পিলিসমূহক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে কি কনজুগেটিভ পিলি আৰু আনটো হৈছে কি টাইপ 4 পিলি গতিকে পিলিসমূহক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে কনজুগেটিভ আৰু এটা টাইপ 4 এই কনজুগেটিভ পিলিসমূহৰ মেইনলি কি কাম আপোনাৰ হেল্পছ ইন মেটিং আৰু কনজুগেশ্যন অৰ্থাৎ ইহঁতৰ যি কি আছে আপোনাৰ ৰিপ্ৰডাকশ্যনত কি হয় এই পিলিসমূহে কি কৰে সহায় কৰে কিয় সহায় কৰে ৰিপ্ৰডাকশ্যনত আৰু ইহঁতে কি কৰে জেনেৰেট মটাইল ফ'ৰ্চ আৰু অৰ্থাৎ মানে মুভমেণ্টত অকণমান ইহঁতে কি কৰে সহায় কৰে মেইন ফাংচন কি এই বস্তুটো আপোনালোকে অকণমান লিখি ৰাখিব বা মনত ৰাখিব হেল্প বেক্টেৰিয়া এটাচ টু ভেৰিয়াছ ছাৰ্ফেচ এণ্ড আদাৰ বেক্টেৰিয়েল চেল যে কি কৰে যদি কোনোবা বেলেগ বেক্টেৰিয়াত ইহঁতে কি কৰিব লাগে লাগি ধৰিব লাগে বা বেলেগ ছাৰ্ফেচত লাগি ধৰিব লাগে এই পিলিবিলাকে কি কৰে এই যিবোৰ পিলি আছে এইবিলাকে সহায় কৰে গতিকে পিলি সম্পৰ্কে আমাৰ এনচিআৰটিত এইখিনিয়ে দিয়া আছে যে পিলিবিলাক কি হয় হেয়াৰ লাইক ষ্ট্ৰাকচাৰ হয় ইহঁতে কি হয় আপোনাৰ মানে সৰু পিলিবিলাক আমি কি বুলি কওঁ ফিম্ব্ৰি বুলি কওঁ তাৰপিছত আপোনাৰ যিখিনি কি আছে মানে ইয়াৰ ডায়ামিটাৰটো কি হয় 6 to 7 নেনোমিটাৰ হয় আৰু আমি পিলিসমূহ কি কৰিব পাৰোঁ দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা কনজুগেটিভ এটা টাইপ 4 কনজুগেটিভসমূহে কি কৰে মেটিং বা কনজুগেশ্যনত সহায় কৰে অৰ্থাৎ ৰিপ্ৰডাকশ্যনত সহায় কৰে আৰু এই যিসমূহ টাইপ 4 আছে ইহঁতে কি কৰে আপোনাৰ মটাইল ফ'ৰ্চ বা মানে কি কৰে মুভমেণ্টত সহায় কৰে পিলিসমূহ কোনবিলাক এই যিবিলাক সৰু সৰু ষ্ট্ৰাকচাৰ আছে এইবিলাক যিবিলাক বাহিৰত এনেকৈ ওলাই আহিছে এইবিলাক আমি পিলি বুলি কওঁ এইটো পিলি গতিকে আমি নেক্সটটো চাওঁ আহক যে নেক্সট আছে আমাৰ কি ৰাইব'জম ৰাইব'জম এটা মানে এনেকুৱা অৰ্গেনেল যিটো আপোনালোকে ইতিমধ্যে ক্লাছ 9 মানৰ পৰা পঢ়ি আহিছে ক্লাছ 9ত যেতিয়া আপোনালোকৰ মানে এটা চেপ্টাৰ আছিল সেই চেপ্টাৰটোত মানে য'ত আপোনালোকে মানে জীৱ সম্পৰ্কে অকণমান মানে ধাৰণা পায় তাত এই ষ্ট্ৰাকচাৰসমূহৰ বিষয়ে অকণমান আপোনালোকক বৰ্ণনা কৰা আছে যে ৰাইব'জম এটা খুব গুৰুত্বপূৰ্ণ মানে কি এটা চেল অৰ্গেনেলি বা এটা কোষ অংগাণু এই ৰাইব'জমে আচলতে কি কৰে মানে এই ৰাইব'জম চাব ইয়াত লিখাই আছে গতিকে ৰাইব'জম আৰ ইউনিভাৰ্চেল মেমব্ৰেইনলেছ অৰ্গেনেলি ডেট আৰ কমন ইন অল ডেট আৰ কমন ইন অল দ্য গ্ৰুপ অফ লিভিং অৰ্গেনিজম যে যিমানখিনি লিভিং অৰ্গেনিজম আমি মানে দেখা পাওঁ তাত আমি সকলোতে কি দেখা পাওঁ আমি এই ৰাইব'জম দেখিবলৈ পাওঁ ৰাইব'জমৰ খুব ইম্পৰ্টেঞ্চ কিয় ইমানখিনি তাৰ গুৰুত্ব আছে কাৰণ ই প্ৰটিন আমাৰ দেহৰ বাবে যিটো জৰুৰী প্ৰটিন এই প্ৰটিন চিন্থেচিছত কোনে সহায় কৰে এই ৰাইব'জমে সহায় কৰে গতিকে আমি ৰাইব'জমক কি কৰোঁ প্ৰটিন চিন্থেচিছ হোৱা ফেক্টৰী বুলিও কওঁ মনত ৰাখক যে ৰাইব'জমক আমি প্ৰটিন চিন্থেচিছ হোৱা ফেক্টৰী বুলিও কওঁ এটা কথা আপোনালোকক মই মনত পেলাই দিওঁ আপোনালোকে ক্লাছ 9তে পঢ়িছে যে এই ৰাইব'জমসমূহ ইউকেৰিঅটছ অৰ্থাৎ মানে সংকক কেন্দ্ৰীয় কোষৰ ক'ত থাকে মনত কৰকচোন যে এই যিটো আমাৰ মানে নিউক্লিয়াছ থাকে যিটো ইউকেৰিঅটছ প্ৰকেৰিঅটছ নহয় দেই ইউকেৰিঅটছ যিটো নিউক্লিয়াছ কি থাকে এণ্ডোপ্লাজমিক ৰেটিকুলামবিলাক এনেকৈ কি হৈ থাকে লাগি থাকে নে নহয় এই এণ্ডোপ্লাজমিক ৰেটিকুলামবিলাকত এনেকৈ কি থাকে কিছুমান আপোনাৰ সৰু কি হয় এনেকৈ ৰাইব'জমবিলাক লাগি থাকে যিবিলাকত ৰাইব'জম লাগি থাকে সেইবিলাকক আমি কি বুলি কওঁ ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম বুলি কোৱা আছিলোঁ RER বুলি কোৱা আছিলোঁ আৰু যিবিলাকত লাগি নাথাকে এইবিলাক আমি কি কোৱা আছিলোঁ স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম যিবিলাক আমি ইউকেৰিঅটছ যেতিয়া পঢ়িম সেই সম্পৰ্কে আমি ইয়াত মানে আমাৰ এই চেপ্টাৰটোতে আছে আমি এতিয়া পঢ়িম কিন্তু অকণমান আপোনালোকক মনত পেলাই দিছোঁ যে আমি এই বস্তুটো ইউকেৰিঅটছত আমি দেখিবলৈ পাওঁ যিবিলাকত ৰাইব'জম লাগি থাকে সেইবিলাকক আমি কি বুলি কওঁ ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম বুলি কওঁ এই যিটো ৰাইব'জম আছে এই ৰাইব'জম কিহৰ দ্বাৰা ফৰ্মেশ্যন হয় বা এই ৰাইব'জমৰ একচুৱেলি মানে কম্পজিশ্যনটো কি আমি তাত চাব ইয়াত লিখা আছে চাওক ৰাইব'জমেল RNA আৰু কি হয় প্ৰটিন অৰ্থাৎ প্ৰটিন আৰু ৰাইব'জমেল RNA লগ হৈ পেলাই এই ৰাইব'জমৰ যিটো মানে ষ্ট্ৰাকচাৰ বা যিটো ৰাইব'জম ফৰ্মেশ্যন হয় আৰু ই কি কৰে ইয়াৰ কাম একচুৱেলি কি ই নিজে মানে প্ৰটিন চিন্থেচিছত কি কৰে সহায় কৰে বা ই মানে ফেক্টৰী হয় ইয়াৰ এটা এক্সট্ৰা ইনফৰ্মেশ্যন দিয়া আছে কি চাওক ই 35% আৰু 60% অৰ্থাৎ
35% প্ৰটিন আৰু 65% ৰাইবোজমেল আৰএনএ লগ হৈ পেলাই কি হয় এই যিটো আমাৰ ৰাইবোজমৰ ষ্ট্ৰাকচাৰ আছে এই ৰাইবোজমটো আমি দেখিবলৈ পাওঁ আৰু ইট ইজ ফাউণ্ড এটাচ টু দ্য প্লাজমা মেমব্ৰেন আৰু সাধাৰণতে কি হয় প্ৰকাৰিঅটছত কি হয় একেবাৰে ফ্ৰীলি মানে মুভমেণ্ট কৰি থাকে যদিও প্লাজমা মেমব্ৰেনৰ কাষত আমি ইয়াক বেছিকৈ দেখিবলৈ পাওঁ আৰু ইউকেৰিঅটছত আমি ক'ত দেখিবলৈ পাওঁ মনত ৰাখক আমি এই যিটো আমাৰ এণ্ডোপ্লাজমিক ৰেটিকুলাম আছে তাত আমি দেখিবলৈ পাওঁ ইয়াত আমি এটা বস্তু আপোনালোকে অকণমান মনত ৰাখিব লাগিব যে আমি ৰাইবোজম যেতিয়াই পাওঁ তেতিয়া আমি কিছুমান ধৰণে পাওঁ ইয়াৰ কিছুমান ইউনিট আছে আমি যেনেকৈ পাওঁ যে 70S আপোনালোকে শুনিব কেতিয়াবা শুনিছে 70S ৰাইবোজম 80S ৰাইবোজম আমি এইবিলাক আমি শুনিবলৈ পাওঁ গতিকে এইসমূহৰ ভিতৰত এই যিটো প্ৰকাৰিঅটছ আছে অৰ্থাৎ প্ৰকোষ কেন্দ্ৰীয় কোষ আছে এই প্ৰকোষ কেন্দ্ৰীয় কোষত আমি যি ধৰণৰ ৰাইবোজম দেখিবলৈ পাওঁ সেয়া হৈছে কি আমাৰ 70S আৰু এছৰ মিনিং কি এছৰ লিখা আছে চেভেটবাৰ্গ ইউনিট এই সম্পৰ্কে বহুত বেছি আপোনালোকে এতিয়া মানে ক'লেও বুজি নাপাব কাৰণ এইবিলাক মানে কি হয় হায়াৰ ক্লাছত আছে এই মানে ইউনিট সম্পৰ্কে বৰ বিশেষ ডেছক্ৰিপশ্যন মানে আমাৰ NCERT ক্লাছ 11ত নাই এতিয়া জাষ্ট আপোনালোকে এছটোৰ মিনিংটো মনত ৰাখক যে চেভেটবাৰ্গ ইউনিট হয় আৰু ই কি কৰে আপোনাৰ মানে প্ৰটিন সিনথেসিছত সহায় কৰে এতিয়া আপোনালোকে এই 70S আৰু 80S অকণমান আমি বুজিব এই ডায়েগ্ৰামটোৰ সহায়ত চেষ্টা কৰোঁ হওক যে যেতিয়াই কি হয় এই ৰাইবোজমসমূহ থাকে এই ৰাইবোজমসমূহত দুটা ইউনিট থাকে সিংগেল ইউনিট নহয় দুটা ইউনিট লগাই পেলাই কি হয় এটা ইউনিট হয় অৰ্থাৎ চাওক এইটো কি হয় 70S আৰু এইটো হৈছে কি আপোনাৰ 80S আমি 70S ক'ত দেখিবলৈ পাওঁ প্ৰকাৰিঅটছত আমি কি কৰোঁ প্ৰকাৰিঅটছত আমি 70S দেখা পাওঁ আৰু ইউকেৰিঅটছত প্ৰকাৰিঅটছত আমি কি দেখা পাওঁ 70S আৰু ইউকেৰিঅটছত আমি কি দেখা পাওঁ আমি 80S এই যদি 70Sটো আমি ভাঙি পিনে চাওঁ আমি কি দেখা পাম যে এটা 50S আৰু আনপিলে আমি দেখা পাম এটা 30S এই 50 আৰু 30 মিলি পেলাই কি হয় 70S এতিয়া হয়তো আপোনালোকে ভাবিছে যে 50 + 30 তো 80 হ'ব লাগিছিল 70 কিয় হ'ল ঠিক সেইদৰে এইটো যদি চাই এইটো কি আছে 60S আৰু 40S অৰ্থাৎ 60 + 40 মিলি পেলাই কি হৈছে ইয়াত 80S হৈছে এতিয়া হ'ব লাগিছিল 100S ইয়াত হ'ব লাগিছিল কি 80S কিন্তু নহ'ল কিয় নহ'ল সেই সম্পৰ্কে বৰ বিশেষ মানে এক্সপ্লেনেশ্যন ইয়াত নাই কিন্তু মই জাষ্ট আপোনালোকক সহজভাৱে কৈ দিছোঁ চাওক এইটো কি হয় 50S ৰাইবোজমেল সাব ইউনিট এইটো কি হয় 30S ৰাইবোজমেল সাব ইউনিট যে চাওক এইটোৰ ভিতৰত কি হৈছে এইটো কেট চাওক এই দুটা কি হৈছে এনেকৈ এটাৰ মাজত এটা কি হৈছে এনেকৈ লাগি ধৰিছে নহয় কেনেকৈ লাগি ধৰিছে গতিকে সেই ধৰণৰ বস্তুটো আপোনালোকে এতিয়া বুজিব পাৰে যে কি হৈছে এইটো লাগি পেলাই যিটো ফৰ্মেশ্যন হৈছে গতিকে ইয়াৰ কি হ'ব ইয়াত অকণমান কি হ'ব এনেকৈ কমি যাব এইটো মানে প্ৰপাৰ এক্সপ্লেনেশ্যন নহয় একচুৱেলি মানে কিন্তু ক্লাছ 11ত দিয়া নাই গতিকে বহুত বিশেষ কোৱাটো অকণমান দিগদাৰ গতিকে এনেকৈ কি হয় আমি এইটো বস্তু আপোনালোকে মনত ৰাখক যে কি হয় 50S আৰু 30S মিলি পেলাই কি হয় আমি 70S ৰাইবোজম আমি পাওঁ গতিকে আকৌ এবাৰ কৈ দিছোঁ যে ৰাইবোজম এটা খুব ইম্পৰ্টেণ্ট কি হয় চেল অৰ্গেনেলি হয় ৰাইবোজম সকলো ধৰণৰ লিভিং অৰ্গেনিজমত পোৱা যায় মন কৰিব মই কৈ দিছোঁ ভালকৈ যে ৰাইবোজম কি হয় এটা ইম্পৰ্টেণ্ট চেল অৰ্গেনেলি হয় ই সকলো ধৰণৰ লিভিং অৰ্গেনিজমত পোৱা যায় ই মেইনলি প্ৰটিন সিনথেসিছত বিশেষ ভূমিকা লয় অৰ্থাৎ প্ৰটিন সিনথেসিছৰ ফেক্টৰী বুলি ইয়াক কোৱা হয় ই কি হয় এটা মেমব্ৰেইনলেছ অৰ্গেনেলি অৰ্থাৎ ইয়াৰ কোনো ধৰণৰ প্ৰপাৰ মেমব্ৰেইন নাথাকে আমি ৰাইবোজম ইউকেৰিঅটছৰ আমি এণ্ডোপ্লাজমিক ৰেটিকুলামত সাধাৰণতে দেখিবলৈ পাওঁ আৰু আমি কি বুলি কয় ইয়াত আমি প্লাজমা মেমব্ৰেইন অৰ্থাৎ প্লাজমা মেমব্ৰেইনত আমি লাগি থকা আমি দেখিবলৈ পাওঁ আৰু আমি কি ধৰণৰ ৰাইবোজম যদি দেখিবলৈ পাওঁ আমি মানে ক'ব লাগিব যে 70S ৰাইবোজম আমি ক'ত দেখিবলৈ পাওঁ আমি প্ৰকাৰিঅটছত দেখিবলৈ পাওঁ এইটো এটা কি হয় ডিফাৰেঞ্চ হয় যে 70S ৰাইবোজম ক'ত দেখা যায় আপোনাৰ আমি প্ৰকাৰিঅটছত আমি দেখিবলৈ পাওঁ আৰু 80S আমি ক'ত দেখিবলৈ পাওঁ আমি ইউকেৰিঅটছত আমি দেখিবলৈ পাওঁ কেনেকৈ থাকে 50 + 30 মিলি পেলাই কি হয় 70S হয় আৰু 40 + 60 মিলি পেলাই কি হয় আপোনাৰ এই মানে 80S হয় 100S নহয় এই বস্তুটো আপোনালোকে মনত ৰাখিব আৰু ইয়াত কম্পজিশ্যন বা ইয়াৰ মানে কি লগাই পেলাই হয় ৰাইবোজমেল আৰএনএ আৰু প্ৰটিন লগাই পেলাই কি হয় এই যিটো আপোনাৰ মানে ৰাইবোজমৰ ষ্ট্ৰাকচাৰটো আছে ই ফৰ্মেশ্যন হয় 35% কি থাকে প্ৰটিন থাকে আৰু 65% কি থাকে ৰাইবোজমেল আৰএনএ থাকে 70S এছৰ মিনিংটো কি হয় চেভেটবাৰ্গ ইউনিট হয় এইখিনি বস্তু আপোনালোকে মনত ৰাখক আমাক মানে NCERT এইখিনি দিয়া আছে নেক্সট আমি চাম কি আহক চাওঁ আমি নেক্সট জানিব লাগিব জেনেটিক মেটেৰিয়েলৰ বিষয়ে অৰ্থাৎ ইয়াৰ যিখিনি জিনীয় পদাৰ্থ অৰ্থাৎ এই যিটো আপোনাৰ মানে বেক্টেৰিয়া বা প্ৰকাৰিঅটছ আছে ইয়াৰ যিটো বংশগতি মানে
আগবাঢ়িবৰ কাৰণে যিখিনি জিন থাকিব এইখিনি বস্তু ক'ত থাকিব আমি চাওঁ যে আমি সাধাৰণতে এটা প্ৰকাৰ্যত আমি মানে ইয়াৰ যিখিনি নৰ্মেল জিন বা ইয়াৰ যিখিনি মানে বস্তু মানে জেনেটিক মেটেৰিয়েল আমি ক'ত দেখাব এইদৰে আমি কেনেকুৱা এটা ষ্ট্ৰাকচাৰত আমি দেখিবলৈ পাওঁ যিখিনি কি হয় ফ্ৰীলি ফ্ল'ট কৰি থাকে এতিয়া যদি আপোনালোকে এটা ইউকেৰিঅটিক চেল চাই তাতে আপোনালোকক মই দেখাই দিছোঁ এটা যে তাতে এটা এনেকুৱা ধৰণৰ আমি কি দেখা পাম এটা নিউক্লিয়াছ দেখা পাম নিউক্লিয়াছ দেখা পাম তাৰে ভিতৰত কি থাকিব কিছুমান আমাৰ ক্ৰম'জম থাকিব তাৰে ভিতৰত আমি কি পাম আমাৰ DNA বা আমি জিনসমূহ দেখিবলৈ পাম কিন্তু ইয়াত সেনেকৈ নাথাকে এই যিখন মই মেমব্ৰেইন যদিও মই মানে মেমব্ৰেইন টাইপ হৈছে এখন ড্ৰ কৰি দিয়াত কিন্তু মানে এনেকৈ নাথাকে জাষ্ট এনেকৈ কি হয় ফ্ৰীলি ফ্ল'ট কৰি কি কৰে মানে ফ্ৰীলি এনেকৈ ফ্ল'ট হৈ থাকে বস্তুটো আপোনাৰ এনেকৈ মানে কি হয় এনেকৈ ফ্ৰীলি ইয়াৰ কোনো ধৰণৰ চাওক ইয়াত মানে প্ৰপাৰ এনেকৈ কোনো ধৰণৰ মেমব্ৰেইন ইয়াত নাই মানে এনেকুৱা ধৰণৰ আৰু নেক্সট আমি আৰু এটা কি হয় চাৰ্কুলাৰ মানে DNA পাওঁ যাক আমি প্লাজমিড বুলি কওঁ অৰ্থাৎ এই বস্তুটো যথেষ্ট ইম্পৰ্টেণ্ট হয় চাওক ইয়াত লিখা আছে দ্য এবচেঞ্চ অফ এ নিউক্লিয়াছ এই বস্তুটো একদম মনত ৰাখক যে এই গোটেই যিটো আমি প্ৰকাৰিটিক চেল পঢ়ি আছোঁ তাৰ মেইন লাইনটো হৈছে কি এইটো দ্য এবচেঞ্চ অফ নিউক্লিয়াছ এণ্ড আদাৰ মেমব্ৰেইন বাউণ্ড অৰ্গেনেলি ডিফাৰেঞ্চিয়েট প্ৰকাৰিঅট ফ্ৰম এনাদাৰ চেল অফ অৰ্গেনিজম কল ইউকেৰিঅট যে আমাৰ গোটেই মানে ভাগটোৰ বা যিটো আমি ভাগ কৰিছোঁ প্ৰকাৰিঅটছ ইউকেৰিঅটছ তাৰে মেইন যিটো আপোনাৰ মানে কি আছে মানে বেছ আছে সেইটো কি হৈছে আপোনাৰ এই নিউক্লিয়াছ অৰ্থাৎ প্ৰমিনেণ্ট নিউক্লিয়াছ প্ৰেজেণ্ট আৰু এবচেণ্ট যে য'ত প্ৰমিনেণ্ট নিউক্লিয়াছ আছে তাক আমি কি বুলি কৈছোঁ ইউকেৰিঅটছ বুলি কৈছোঁ য'ত নাই তাক আমি প্ৰকাৰিঅটছ বুলি কৈছোঁ গতিকে ইয়াত কি আছে সেই গতিকে যিটো ইয়াৰ মানে জেনেটিক মেটেৰিয়েল আছে ই কি হৈছে ফ্ৰীলি ফ্ল'ড হৈ আছে কোনো ধৰণৰ নিউক্লিয়াৰ মেমব্ৰেইন নাই আৰু নেক্সট আমি কি দেখা পাইছোঁ কিছুমান স্মল চাৰ্কুলাৰ DNA দেখা পাইছোঁ যাক আমি কি নাম দিছোঁ প্লাজমিড এই প্লাজমিডসমূহৰ বিশেষ কাম আছে আমি অকণমান পিছত পঢ়ি আছোঁ চাওক ইয়াত লিখা আছে কি ন' নিউক্লিয়াছ প্ৰেজেণ্ট একচুৱেলি ন' নিউক্লিয়াছ প্ৰেজেণ্ট লিখাতকৈ আমি যদি অকণমান মানে ইচ্ছা কৰোঁ আমি কি লিখিব পাৰোঁ প্ৰিমিটিভ নিউক্লিয়াছ লিখিব পাৰোঁ একচুৱেলি অৰ্থাৎ মানে প্ৰিমিটিভ নিউক্লিয়াছ বুলি লিখিলে আমি মানে মই ভাবোঁ মানে বেছি অকণমান মানে সেই হ'ব ডাইৰেক্ট যিহেতু আমাৰ জেনেটিক মেটেৰিয়েলখিনি থাকে যদিও নিউক্লিয়াছ নাই এইটো কি হয় এটা প্ৰিমিটিভ নিউক্লিয়াছ অৰ্থাৎ প্ৰিমিটিভ নিউক্লিয়াছ মানে কি ইয়াৰ পৰাই ভৱিষ্যত ক্ৰমবিৱৰ্তন হৈ পেলাই অৰ্থাৎ ইভলিউশ্যন হৈ পেলাই কি হৈছে ইউকেৰিঅটছৰ ফৰ্মেশ্যন হৈছে আৰু গতিকে যিহেতু ইয়াৰ পৰাই ক্ৰমবিৱৰ্তন হৈ পেলাই ইউকেৰিঅটছৰ ফৰ্মেশ্যন হৈছে গতিকে কি হয় এই যিটো আমি মানে যিটো নেকেড জেনেটিক মেটেৰিয়েল পাইছোঁ এই নেকেড জেনেটিক মেটেৰিয়েলৰ পৰাই ভৱিষ্যত গৈ পেলাই কি হৈছে আমাৰ এই মানে এটা যিটো প্ৰপাৰ আমি নিউক্লিয়াছ পাইছোঁ গতিকে আমি কি ক'ব পাৰোঁ ইয়াক মানে ডাইৰেক্ট ন' নিউক্লিয়াছ প্ৰেজেণ্টতকৈ আমি কি ক'ব পাৰোঁ প্ৰিমিটিভ নিউক্লিয়াছ প্ৰেজেণ্ট আৰু কি হয় ইয়াৰ জেনেটিক মেটেৰিয়েল দিয়া আছে যে ছিংগেল ক্ৰম'জমেল কনচিষ্টিং অফ চাৰ্কুলাৰ DNA আৰু কি হয় চাৰ্টেন বেক্টেৰিয়া হেজ এক্সট্ৰা ক্ৰম'জমেল DNA যাক আমি প্লাজমিড বুলি কওঁ যিটো এইটো হয় যে কি হয় এটা আমি এক্সট্ৰা ক্ৰম'জমেল DNA দেখিবলৈ পাওঁ যাক আমি প্লাজমিড বুলি কওঁ এই প্লাজমিড সম্পৰ্কে আপোনালোকে ক্লাছ 12ৰ যিটো বায়'টেকন'লজি চেপ্টাৰ আছে তাত বহুখিনি জানিব পাৰিব এই প্লাজমিডৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে ক্লোনিং বা এইবিলাক কামত আৰু ই কি কৰে চাওক ইয়াক হেল্পছ ইন এণ্টিবায়'টিক ৰেজিষ্টেঞ্চ কি মানে আপোনালোকে আজিকালি শুনি থাকে খুব এণ্টিবায়'টিক ৰেজিষ্টেঞ্চৰ এটা খুব ইম্পৰ্টেণ্ট টপিক হয় গতিকে কি হয় যে মানে এইটো এক্সপ্লেইন কৰা অকণমান দিগদাৰ এতিয়া মানে বহুতখিনি সময় লাগি যাব সহজভাৱে কৈছোঁ যে যদি আমি প্ৰপাৰলি মানে কিবা এটা মেডিচিন নলওঁ বা ধৰক আমি মানে প্ৰপাৰলি কি হয় মানে এণ্টিবায়'টিকবিলাক বাৰে বাৰে মানে প্ৰপাৰ নোহোৱাকৈ লৈ থকা যায় মানে এটা ঠিক ঠাক নোহোৱাকৈ ডক্টৰৰ পৰা প্ৰেছক্ৰাইব নোহোৱাকৈ তেতিয়া কি হ'ব পাৰে এই এণ্টিবায়'টিক ৰেজিষ্টেঞ্চ ডেভেলপ হ'ব পাৰে আৰু এণ্টিবায়'টিক ৰেজিষ্টেঞ্চ অৰ্থাৎ এটা প্ৰকাৰিঅটছত বা এটা বেক্টেৰিয়াত এণ্টিবায়'টিক ৰেজিষ্টেঞ্চ ডেভেলপ কৰাত কোনে সহায় কৰে এই প্লাজমিডসমূহে আমাক সহায় কৰে গতিকে এই বস্তুটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট প্লাজমিডৰ যথেষ্ট ভূমিকা আছে ই বায়'টেকন'লজিত অৰ্থাৎ মডাৰ্ণ যিসমূহ টেকন'লজি আছে তাত যথেষ্ট কি কৰে মানে ইয়াৰ ইম্পৰ্টেঞ্চ আছে গতিকে আকৌ এবাৰ কৈ দিছোঁ চাওক আমি বেক্টেৰিয়া যিসমূহ জেনেটিক মেটেৰিয়েল আছে আমি সেইসমূহ কি এনেকৈ নেকেড ফৰ্মত পাওঁ আমি ইয়াৰ কোনো ধৰণৰ প্ৰপাৰ এনেকৈ কি থাকে মেমব্ৰেইন নাথাকে তাৰপিছত আৰু এটা আমি এক্সট্ৰা মানে চাৰ্কুলাৰ DNA দেখিবলৈ পাওঁ যাক আমি প্লাজমিড বুলি কওঁ এই প্লাজমিডৰ কি কাম থাকে এণ্টিবায়'টিক ৰেজিষ্টেঞ্চ প্ৰভাইড কৰে নেক্সট আমি কি কৈছোঁ যে চাওক ইয়াত মানে প্ৰিমিটিভ নিউক্লিয়াছ বুলি কৈছোঁ ইয়াক আমি নামটো গতিকে এইসমূহ বস্তু আপোনালোকে মনত ৰাখক বস্তুটো এতিয়া আমাৰ মোটামুটি আজি
এই আমাৰ প্ৰায় প্ৰক্ৰিয়ৎস যিখিনি মেইনলি আমাৰ ক্লাছ 11ত দিয়া আছিল আমি প্ৰায় মোটামুটি শেষ কৰিলোঁ কেইটামান আমাৰ এক্সট্ৰা ইনফৰমেশ্যন দিয়া আছে চাই লওক যে মই এইটো দিছোঁৱে ফাৰ্ষ্ট ক্লাছটোতো ছেকেণ্ড ক্লাছটোতো চাওক মাইক্ৰ'প্লাজমাছ দ্য স্মলেষ্ট চেল আৰু দ্য অনলি 0.3 μm ইন লেন্থ যে মাইক্ৰ'প্লাজমাটো হৈছে কি আমাৰ আটাইতকৈ স্মলেষ্ট চেল তাত লাৰ্জেষ্ট আইচলেটেড ছিংগল চেল ইজ দ্য এগ অফ এন অষ্ট্ৰিচ এই অষ্ট্ৰিচ পক্ষীৰ যিটো কণী আছে সেইটো হৈছে কি আমাৰ আটাইতকৈ ডাঙৰ কোষ আৰু নাৰ্ভ চেল আৰ দ্য চাম অফ দ্য লাৰ্জেষ্ট চেলছ আৰু ইয়াত নাৰ্ভ চেল হৈছে আমাৰ কি লাৰ্জেষ্ট নহয় লংগেষ্ট চেল আৰু নো ডাবল মেমব্ৰেইন বাউণ্ড অৰ্গেনেলি ফাউণ্ড ইন প্ৰক্ৰিয়টছ নো ছিংগল মেমব্ৰেইন বাউণ্ড অৰ্গেনেলি ফাউণ্ড ইন প্ৰক্ৰিয়টছ অৰ্থাৎ মেমব্ৰেইন বাউণ্ড মানে কি এনেকৈ কোনো ধৰণৰ মেমব্ৰেইন থকা অৰ্গেনেলি আমি প্ৰক্ৰিয়টছত আমি দেখিবলৈ পোৱা নাযায় আৰু ৰাইবজম ইজ দ্য অনলি চেল অৰ্গেনেলি চিন ইন দ্য প্ৰক্ৰিয়টিক চেল যে আমি ৰাইবজম একমাত্ৰ কোষ অংগাণু যাক আমি কি কৰোঁ এই প্ৰক্ৰিয়টিক চেলত আমি দেখিবলৈ পাওঁ আমি নহয় গতিকে এই তিনিটা ইনফৰমেশ্যন মনত ৰাখিব শ্বৰ্ট কুৱেশ্যন কেতিয়াবা আহিব পাৰে আহক আমি কেতিয়াবা কুৱেশ্যন ছল্ভ কৰিব ট্ৰাই কৰোঁ যে ফাৰ্ষ্ট কুৱেশ্যনটো কি দিয়া আছে চাওক ইন প্ৰক্ৰিয়টিক চেল ৰাইবজমাৰ কি হ'ব চাওক অলপ আগতে কৈছোঁ কি হ'ব অকণমান চিন্তা কৰক কি হ'ব 70s অৰ্থাৎ কি হ'ব ইয়াৰ এনচাৰটো কি হ'ব এ নেক্সট কেছে চাওক দ্য কম্পাউণ্ড অফ প্ৰক্ৰিয়টিক চেল যে প্ৰক্ৰিয়টিক চেলৰ প্ৰকক কেন্দ্ৰীয় কোষৰ কম্পনেণ্ট অৰ্থাৎ কি বস্তু থাকে চাওক প্লাজমা মেমব্ৰেইন থাকেনে অলপ আগতে আমি আলোচনা অৰ্থাৎ অলপ আগত নহয় আমি আমাৰ যিটো ছেকেণ্ড ক্লাছ আছিল তাত আমি আলোচনা কৰিছিলোঁ কি যে কি থাকে আমাৰ চেল এনভেলপ থাকে চেল এনভেলপত কি থাকে আমাৰ যে গ্লাইক'কেলিক্স চেল ৱাল চেল মেমব্ৰেইন বা প্লাজমা মেমব্ৰেইন গতিকে প্লাজমা মেমব্ৰেইন থাকে এইটো হ'ব ডিএনএ থাকেনে অবভিয়াছলি ডিএনএ থাকে জেনেটিক মেটেৰিয়েল আছে মানে গতিকে ডিএনএ হ'ব চাইটোপ্লাজম থাকেনে চাইটোপ্লাজম থাকে য'ত গোটেইখিনি বস্তু কপঙি থাকে গতিকে এইটোও হ'ব গতিকে আমাৰ এনচাৰটো কি হ'ব আমাৰ এনচাৰটো হ'ব আপোনাৰ ডি অৰ্থাৎ অল অফ দিছ নেক্সট কুৱেশ্যনটো আমাৰ কি আছে চাওক দ্য এ ডিফাৰেঞ্চ বিটুইন ইউকেৰিটিক এণ্ড প্ৰক্ৰিয়টিক চেল ইজ ইন হেভিং যে প্ৰক্ৰিয়টিক আৰু ইউকেৰিটিক চেলৰ মানে মেইন বা প্ৰধানত ডিফাৰেঞ্চ এটা কি হয় আমি চাওঁ যে ৰাইবজমটো নিশ্চয় নহয় অলপ আগত মই ক'লোঁ যে ৰাইবজম সকলো ধৰণৰ লিভিং অৰ্গেনিজমত আমি দেখিবলৈ পাওঁ গতিকে ৰাইবজম আমাৰ নহয় তাৰপিছত আমাৰ নেক্সট কি আছে চেল ৱাল চেল ৱাল কি হয় এনেকুৱা নহয় যে আমি ইউকেৰিয়টছত চেল ৱাল দেখিবলৈ নাপাওঁৱে আমি যিবিলাক প্লেন চেল আছে অৰ্থাৎ আমাৰ যিবিলাক উদ্ভিদ কোষ আছে তাত আমি চেল ৱাল দেখিবলৈ পাওঁ আমি বেক্টেৰিয়া বা আমি প্ৰক্ৰিয়টছত দেখিবলৈ পাওঁ গতিকে এইটো ডিফাৰেঞ্চ নহয় তাৰপিছত নেক্সট আমাৰ কি আছে মানে নিউক্লিয়াৰ মেমব্ৰেইন চাওক এতিয়া নিউক্লিয়াৰ মেমব্ৰেইনটো আমাৰ কি হ'ব কাৰণ আমি প্ৰক্ৰিয়টছত নিউক্লিয়াৰ মেমব্ৰেইন দেখিবলৈ নাপাওঁ আৰু ইউকেৰিয়টছত আমি দেখিবলৈ পাওঁ গতিকে আমাক ইয়াত কি সুধিছিল আমাক যে ডিফাৰেঞ্চ গতিকে এইটো কি হ'ব আমাৰ ডিফাৰেঞ্চ আমাৰ এনচাৰটো কি হ'ব চি দ্বিতীয় নহয় যিহেতু চি হ'ব তাৰপিছত আমাৰ নেক্সট কি আছে চাওক হুইচ অফ দিছ বেক্টেৰিয়া লেক এ চেল ৱাল যে ইষ্টেৰিচিয়া চিউডোমোনাছ মাইক্ৰ'প্লাজমা মাইক্ৰ'বেক্টেৰিয়াম এইটো মই আপোনালোক এনচাৰটো নকওঁ আপোনালোকে নিজে ট্ৰাই কৰক মই অকণমান আগত জাষ্ট ইয়াৰে আগৰ যিখন শ্লাইড আছে তাতে মই কৈছোঁ গতিকে এইটো মই নকওঁ আপোনালোকে ট্ৰাই কৰক দ্য ফ্ৰম হুইচ ষ্ট্ৰাকচাৰ ইজ দ্য মিছ'জম ডিৰাইভ যে মিছ'জম ক'ৰ পৰা ডিৰাইভ হয় মিছ'জমৰ বিষয়ে মই কৈছিলোঁ ইয়াৰে আগৰ ভিডিঅ'টোত মই কৈ দিছোঁ এনচাৰটো মিছ'জম ক'ৰ পৰা মানে ডিৰাইভ হয় এইটো হৈছে আপোনাৰ ডি এইটো আমাৰ কি চেল মেমব্ৰেইন আমাৰ নেক্সট কি আছে আমাৰ হাউ মেনি লেয়াৰ আৰ প্ৰেজেণ্ট ইন দ্য বেক্টেৰিয়েল চেল এনভেলপ যে বেক্টেৰিয়েল যিটো চেল এনভেলপ আছে সেই চেল এনভেলপটোত কি থাকে চাওক মই লিখি দিছোঁ ফাৰ্ষ্ট কি থাকিব আমাৰ কি আউটাৰ লেয়াৰ তাৰ নাম কি আছিল গ্লাইক'কেলিক্স তাৰপিছত কি আহিব চেল ৱাল তাৰপিছত কি আহিব চেল মেমব্ৰেইন বা প্লাজমা মেমব্ৰেইন অৰ্থাৎ কেইটা হ'ল এটা দুটা তিনিটা অপশ্যন তিনিটা আছে আমাৰ গতিকে কি হ'ব চি হ'ব গতিকে আমাৰ এইকেইটা হৈ গ'ল আৰু কুৱেশ্যন আছে নেকি চাওঁ আহকচোন আৰু দুটামান কুৱেশ্যন আছে আমাৰ চাওঁ আহক যে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ PPLO আপোনালোকে এইটো ট্ৰাই কৰক কাৰণ ছেকেণ্ড ভিডিঅ'ত মই ইয়াৰ ফুল ফৰ্মটো কৈ দিছোঁ ইয়াত মানে এই কুৱেশ্যনটোত বৰ বিশেষ একো কনচেপ্ট নাই জাষ্ট মুখস্থ ৰাখিলেই হ'ল মই ছেকেণ্ড ভিডিঅ'টো চাব তাত আপোনালোকৰ এই কুৱেশ্যনটোৰ এনচাৰটো পাব হোৱাট আৰ দ্য চাব ইউনিটছ অফ দ্য প্ৰক্ৰিয়টিক ৰাইবজম অলপ আগতে ক'লোঁ কি হয় এইটোতো নহয় আমাৰ এইটো নহয় 60+30 নহয় 70+30 নহয় আমাৰ নে নহয় 60+40 আমাৰ কি আছিল 60+40 আমি 80s পোৱা আছিলোঁ হয়নে নহয় 80s কি মই কি কৈছিলোঁ ইউকেৰিয়টছত পোৱা যায়
আৰু 50 + 30 কি হয় 70s আৰু 70s আমি ক'ত পাওঁ প্ৰগ্ৰেছন আমাৰ এনসাৰ কি হ'ব আমি এ হ'ব অৰ্থাৎ আমি প্ৰগ্ৰেছনত আমি কি কি সাব ইউনিট পাওঁ 50 + 30 নেক্সট আমি চাওঁ আমাৰ কি আছে হুইচ অফ দিস ব্যাকটেৰিয়া হেভ ক্ৰোমাটোফৰ যে ব্যাকটেৰিয়াৰ মানে কোনবিলাক ব্যাকটেৰিয়াত ক্ৰোমাটোফৰ থাকে মই কৈছিলোঁ যে যিবিলাক ফটোসিন্থেটিক ব্যাকটেৰিয়া আছে এই ফটোসিন্থেটিক ব্যাকটেৰিয়াবিলাকৰ কি থাকে আমি ক্ৰোমাটোফৰ দেখিবলৈ পাওঁ এতিয়া চাওক ইয়াত মানে কোনটো ফটোসিন্থেটিক ব্যাকটেৰিয়া এইটো হৈছে কি সাইনোব্যাকটেৰিয়া অৰ্থাৎ এনসাৰটো হ'ব ডি মই বেলেগ এটা নাম দি কি লিখা আছিলে ব্লু গ্ৰীণ algae which of this is not a basic shape of bacteria যেটো মই ইয়াৰ আগৰ ভিডিঅ'ত এক্সপ্লেইন কৰিছিলোঁ চাওক আমি ইয়াৰে আমি নৰ্মেলি প্ৰকাৰিটিক সেলত আমি চাৰিটা শেপ দেখিবলৈ পাওঁ কি শেপ দেখিবলৈ পাওঁ এটা কমা শেপ আমি দেখিবলৈ পাওঁ গতিকে এইটো হ'ব ইয়াক আমাক সুধিছে নট কোনটো নাপাওঁ কমাটো আমি পাওঁ স্পেৰিকেল আমি পাওঁ আমি ৰড শেপেট পাওঁ আমি ট্ৰায়াঙ্গুলাৰ নাপাওঁ হয় না নহয় গতিকে আমাৰ কি হ'ব এনসাৰটো সি গতিকে কেনেকুৱা ধৰণৰ কোৱেশ্যনবিলাক আপোনালোকে সলভ কৰিব ট্ৰাই কৰক আপোনালোকে এমচিকিউবিলাক ট্ৰাই কৰক টপিক ৱাইজ কিবা নোৱাৰিলে আমাক কমেণ্টত জনাওক নিশ্চয় আপোনালোকৰ মানে সুবিধা হ'ব এইখিনি বস্তু কৰিব পাৰিলে গতিকে আমাৰ আজিলৈ আমি মানে ইয়াতে সামৰিছোঁ যদি কিবা ফিডবেক থাকে আপোনালোকে আমাক জনাব পাৰে লগতে এটা কথা জনাব খুজিছোঁ যে আমাৰ মানে যিসমূহ অফলাইন বা আমাৰ মানে পেইড ক্লাছৰ ব্যৱস্থা আছে কি কৰিবাঠৰ যদি আপোনালোকে এই সুবিধাসমূহ ল'ব খোজে এই টপিকসমূহ আকৌ বেছি বহলভাৱে বা সময় লৈ বুজিব বিচাৰে আমাৰ এই পেইড ক্লাছসমূহ জইন কৰিব পাৰে তাত বহুত এক্সপিৰিয়েঞ্চ ফেকাল্টি আপোনালোক পঢ়াব গতিকে নোটছ আদি মানে সুবিধা প্ৰভাইড কৰা হ'ব গতিকে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আমাৰ যি নাম্বাৰ আছে মানে সেই অফিচৰ নাম্বাৰত ফোন কৰি আপোনালোকে ইনফৰমেশ্যন ল'ব পাৰে আৰু যদি আপোনালোকে বিচাৰে আমাৰ এই পেইড কোৰ্চসমূহত জইন কৰিব পাৰে থেংক ইউ